हेलो बंधुসকল পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ইংৰাজী বিষয়ৰ বিভিন্ন টাৰ্মছ অৰ্থাৎ শব্দবোৰ শিকিবলৈ পাব, যিবোৰ নেকি আপোনালোকৰ অসম টেটৰ কাৰণে বিশেষ উপযোগী হ'ব। ইয়াৰ পৰা আহিব পাৰে প্ৰশ্ন, মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে ইয়াৰ পৰা প্ৰশ্ন আহিব, কিন্তু কিছুমান টাৰ্মছ ইংৰাজী টাৰ্মছ দিব পাৰে আপোনালোকৰ পৰীক্ষাত। সো এইখিনি ভিডিওটা আপোনালোকৰ কাৰণে অতিকৈ দৰকাৰী হ'ব। এইখিনি বস্তু জনাটো নিতান্ত প্ৰয়োজন। কেতিয়াবা এক নম্বৰৰ প্ৰশ্ন এটা দিব পাৰে এইখিনিৰ পৰা। সো বন্ধুসকল, আমি লেট নকৰাকৈ ভিডিওখন আৰম্ভ কৰোঁ। সো আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত যে হোমোফোনছ। ফোনছ মানে ফোনৰ কথা আমাৰ মনলৈ অহাৰ লগে লগে এটা সাউণ্ডৰ কথা আহি যায়। গতিকে ডেফিনেশ্যনটো ইয়াত আপোনালোকে চাওক। Homophones are words that sound the same but are different meaning or different spelling. তার মানে কি কৈছে, homophones are words, homophoneবোৰ কি হয়, শব্দ হয় that sound যিবিলাকৰ শব্দ সেম, মানে সাউণ্ডটো একে থাকিব বাট ডিফাৰেণ্ট মিনিং এণ্ড ডিফাৰেণ্ট স্পেলিং, অৰ্থাৎ অৰ্থটো বেলেগ হ'ব বা ভিন্ন হ'ব আৰু স্পেলিংখিনিও বানানখিনিও ভিন্ন হ'ব। যেনেকুৱা উদাহৰণখিনি চালে আপোনালোকে বেছিকৈ বুজি পাব। যেনেকুৱা টু মানে লৈ, আই এম গোয়িং টু মাৰ্কেট, মই বজাৰলৈ গৈ আছোঁ। টু মানে আৰু এই টু মানে দুই যোনটো নাম্বাৰ বুজাইছে, ঠিক তেনেকুৱাকৈ কেপিটেল মানে ধন বুজায় আৰু কেপিটেল মানে ষ্টেট কেপিটেল অৰ্থাৎ ৰাজধানী বুজায়। ফ্লাৱাৰ মানে ফুল আৰু এই ফ্লাৱাৰ মানে ময়দা। যিহেতু বানান দুটা ভিন্ন আৰু উচ্চাৰণবিলাক একে, কিন্তু শব্দবিলাক সাউণ্ড যোনটো প্ৰডিউচ কৰিছে এইখিনি একে, কিন্তু এখেতৰ বানান আৰু অৰ্থবোৰ ভিন্ন। তো এইখিনিতে আমাৰ হোমোফোনছ আপোনালোকে মনত ৰাখিব, যোনবিলাক বস্তুৰ সেম সাউণ্ড অৰ্থাৎ শব্দ একে, উচ্চাৰণ কৰোঁতে একে হয়, এইবিলাকক হোমোফোনছ বুলি কোৱা হয়, বাট দেয়াৰ মিনিং এণ্ড স্পেলিং আৰ ডিফাৰেণ্ট। নিশ্চয় কথাখিনি বুজি পাইছে। দেন ইয়াত আপোনালোকে চাওক, ইয়াত কৈছে হোমোগ্ৰাফ। গ্ৰাফৰ কথাটো আপোনালোকৰ মনত অহাৰ লগে লগে আপুনি ভাবি ল'ব যে কিবা বস্তু লিখা আছে, তাৰমানে স্পেলিংটো সেম হ'ব, গ্ৰাফ একে হ'ব, মিনিং আৰু প্ৰনাউন্সিয়েশ্যনটো ডিফাৰেণ্ট হ'ব, অৰ্থ আৰু উচ্চাৰণটো কি হ'ব, ডিফাৰেণ্ট হ'ব, অৰ্থাৎ বেলেগ হ'ব। যেনেকুৱা ডেজাৰ্ট মানে এবান্টন, বন্ধন বুলি কোৱা হয় ডেজাৰ্ট। আৰু এটা ডেজাৰ্ট মানে হৈছে এৰিয়া অফ লেণ্ড, বা ক্ল'জ মানে হ'ল আপোনালোকৰ নিয়াৰ বাই, আৰু এই ক্ল'জ মানে চাৰ্ট। বো মানে টু বেণ্ড ডাউন অৰ্থাৎ মূৰ দোৱা যোনটো কয়, আৰু বো মানে ৰিবন ফিতা। দেন আহিল আপোনালোকৰ হোমোনিমছ, অৰ্থাৎ হোমোনিমছ কেন বি হোমোফোনছ এণ্ড হোমোগ্ৰাফছ অৰ বোথ। হোমোনিমছ কি হ'ব, হোমোগ্ৰাফো হ'ব পাৰে, নাইবা হোমোফোনছো হ'ব পাৰে, নাইবা দুটাই হ'ব পাৰে। ওৱান ৱাৰ্ড মেনি মিনিংছ। এটা শব্দ থাকিব কিন্তু অৰ্থ কি হ'ব, ডিউ টু কণ্টেক্সৰ ওপৰত ভিত্তি কৰি কি হ'ব, মিনিংটো ভিন্ন হ'ব। কিন্তু লিখাটো আপোনাৰ সেম হ'ব, স্পেলিং সেম হ'ব, কিন্তু কি হ'ব, মিনিংটো ডিফাৰেণ্ট হ'ব, ডিপেণ্ডছ অন দ্য কণ্টেক্স অফ দ্য চেণ্টেন্স। নিশ্চয় কথাখিনি বুজি পাইছে। সেম স্পেলিং হ'ব কিন্তু সেম প্ৰনাউন্সিয়েশ্যন বাট ডিফাৰেণ্ট মিনিং। প্ৰনাউন্সিয়েশ্যনটো একে কৰিব পাৰে কিন্তু অৰ্থটো আপোনাৰ বেলেগ হ'ব। যে ডেট মানে তাৰিখ, ডেট মানে খেজুৰ, বিয়াৰ মানে সহ্য কৰা, বিয়াৰ মানে ভালুক, ক্লাব মানে সংঘ, ক্লাব মানে ভীমৰ গদা, ফেয়াৰ মানে ভাল বুজাব, কেতিয়াবা ফেয়াৰ মানে বজাৰ বুজাব। নিশ্চয় কথাখিনি বুজি পাইছে। এইবিলাকক কি বুলি কোৱা হয়, হোমোনিমছ। চিনোনিমছ, এ ৱাৰ্ড হেভিং দ্য সেম অৰ নিয়াৰ বাই দ্য সেম মিনিং এজ এনাডাৰ ৱাৰ্ড, সেম মিনিং বুজাব, তেতিয়া চিনোনিমছ হ'ব। যেনেকুৱা উদাহৰণখিনি এডভাৰ্চিটি, ডিফিকাল্টি অৰ মিছফৰচুন, কেণ্ডিড, অনেষ্ট, ট্ৰুথফুল, এই সকলোখিনি কি বুজায়, সাধুতা বুজায়। তাৰপিছত ফুয়েট, আৰ্গুমেণ্ট, ডিছপিউট মানে তৰ্ক বিতৰ্ক, গ্লুমি, কেয়াৰলেছ এণ্ড ডিম, পৰিষ্কাৰ বুজায়। আপোনালোকৰ এণ্টনিমছ হ'ব, এ ৱাৰ্ড হেভিং এন অপজিট মিনিং টু এনাডাৰ ৱাৰ্ড। যেনেকুৱা ইন হ'লে আউট হ'ব, তাৰপিছত ট্ৰু হ'লে ফল্ছ হ'ব, উইন হ'লে লছ। এইখিনি বস্তু আপোনালোকে জানে। এইখিনি বস্তু ভালকৈ মনোযোগ দিব যে হোৱাট আৰ কণ্টেণ্ট ৱাৰ্ডছ এণ্ড হোৱাট আৰ ফাংচন ৱাৰ্ডছ। ইয়াত আৰু এটা কথা মনোযোগ দিব, কণ্টেণ্ট ৱাৰ্ডক কি ৱাৰ্ড বুলি কোৱা হয়, লেক্সিকেল ৱাৰ্ড, আৰু ফাংচন ৱাৰ্ডক কয় গ্ৰামাটিকেল ৱাৰ্ড। এইখিনি মনত ৰাখিব, গ্ৰামাটিকেল ৱাৰ্ড। যে কণ্টেণ্ট ৱাৰ্ডক আৰু এটা নামেৰে জনা যায়, এইটো হ'ল লেক্সিকেল ৱাৰ্ড, আৰু ফাংচনাল ৱাৰ্ডক আৰু এটা নামেৰে জনা যায়, এইটো হ'ল গ্ৰামাটিকেল ৱাৰ্ডছ। এতিয়া আমি ডেফিনেশ্যনখিনি চাই লওঁ। কণ্টেণ্ট ৱাৰ্ডছ ৰেফাৰ টু ৱাৰ্ডছ ডেট হেভ এ স্পেচিফিক মিনিং। যাৰ এটা স্পেচিফিক মিনিং আছে, নিৰ্দিষ্ট অৰ্থ আছে, তাকে কি বুলি কোৱা হয়, কণ্টেণ্ট ৱাৰ্ড। যেনেকুৱা কণ্টেণ্ট ৱাৰ্ডৰ ভিতৰত পৰিব আপোনালোকৰ নাউন পৰিব, ভাৰ্ব পৰিব, এডভাৰ্ব পৰিব,
এডজেক্টিভ পৰিব এণ্ড কুৱেশ্যন ৱৰ্ডছ পৰিব অৰ্থাৎ WH কুৱেশ্যন যোনটো কয় যেনেকুৱা হাউচ কাৰ পেন স্ল'লি ফাষ্ট হোৱাই হুৱেন ইট ইণ্টেলিজেণ্ট দিছ আৰ কণ্টেণ্ট ৱৰ্ড এতিয়া আহিল আপোনালোকৰ ফাংচনেল ৱৰ্ড ফাংচন ৱৰ্ডছ বা গ্ৰামাটিকেল ৱৰ্ডছ ফাংচন ৱৰ্ডছ ৰিপ্ৰেজেণ্টেড বাই আৰ্টিকেলছখিনি আহি যাব কনজাংশ্যন মডেলছ আহিব প্ৰনাউন আহিব প্ৰিপজিশ্যন আহিব এণ্ড অক্সিলাৰী ভাৰ্ববোৰ আহিব উদাহৰণ কি হ'ব কেন মাষ্ট হেভ টু এ এণ্ড ডি নিয়াৰ উইথ টু আউট অফ ৱাছ ৱেৰ এম ইজ আৰ এটচেট্ৰা নিশ্চয় কথাখিনি বুজি পাইছে এতিয়া নাউনত যেনেকুৱা মোবাইল আছে পেন পেঞ্চিল বুক স্কুল টিচাৰ দিছ আৰ নাউন সকলোবোৰ নাউনে কি হ'ব কণ্টেণ্ট ৱৰ্ডত ভাৰ্ব যেনেকুৱা গো ইট ৰাইট ৰান বিলং টু এইবোৰ কি হ'ব কণ্টেণ্ট ৱৰ্ড হ'ব এডজেক্টিভ ক্লিন যেনেকুৱা ক্লিন বিগ এনৰ্মাছ কুইক শ্বৰ্ট বিউটিফুল দিছ আৰ এডজেক্টিভ এণ্ড এডভাৰ্ব কুইকলি চফলি এনৰ্মাছলি চিয়াৰফুলি দিছ আৰ দ্য এডভাৰ্ব এণ্ড দিছ আৰ কণ্টেণ্ট ৱৰ্ডছ এতিয়া আহিল আপোনালোকৰ যেনেকুৱা ফাংচন ৱৰ্ডত কি পৰিব বা গ্ৰামাটিকেল ৱৰ্ডত পৰিব আৰ্টিকেল এ এণ্ড ডি প্ৰিপজিশ্যন পৰিব অন অভাৰ সকলোবোৰ প্ৰিপজিশ্যন কনজাংশ্যন বাট এণ্ড ইফ হুৱেন হুৱেৰ দিছ আৰ দ্য কনজাংশ্যন অক্সিলাৰী চেম ইজ আৰ ৱাছ ৱেৰ শ্বেল উইল কিল সকলোবোৰ পৰিব ডেমনষ্ট্ৰেটেড দিছ ডেট দ'জ এইবোৰ পৰিব কোৱান্টিফায়াৰ্ছ এ ফিউ দি ফিউ মেনি ফিউ চাম এইবোৰ কোৱান্টিফায়াৰ্ছ পৰিব গ্ৰামাটিকেল ৱৰ্ডত প্ৰনাউন পৰিব যেনেকুৱা আই উই হি চি ইট দে মি আছ এইবিলাক সকলোবোৰ কি পৰিব প্ৰনাউনবিলাক আপোনাৰ গ্ৰামাটিকেল ৱৰ্ডত পৰিব হোৱাট ইজ কল পলিচেমি ইজ দ্য এবিলিটি অফ এ ৱৰ্ড টু পজেছ ছেভাৰেল মিনিং অৰ লেক্সিকো চিমান্টিক ভেৰিয়েন্স LSV এইটো কি বুজায় লেক্সিকো চিমান্টিক ভেৰিয়েন্স বুজায় সংক্ষেপে যেনেকুৱা এক্সাম্পলখিনি চাওক ব্ৰাইট মানে কি বুজাব শ্বাইনিং বুজাব উজ্জ্বল আৰু ইণ্টেলিজেণ্ট এতিয়া কথা হ'ল ব্ৰাইটটো মনত অহাৰ লগে লগে আমি সকলোৱে জানো যে শ্বাইন কৰা উজ্জ্বল ব্ৰাইট মানে উজ্জ্বল কিন্তু ইণ্টেলিজেণ্ট অৰ্থাৎ বুদ্ধিয়ক যে আছে বুদ্ধিয়কৰ কথাটো আমি নাজানো যোনটো কণ্টেক্সৰ ওপৰত ভিত্তি কৰি বস্তুটো আহি যাব এইটোক ক'ব লেক্সিকো চিমান্টিক ভেৰিয়েন্স নিশ্চয় কথাখিনি বুজি পাইছে তলত কথাখিনি লিখা আছে লেক্সিকেল চিমান্টিক ইজ দ্য ব্ৰাঞ্চ অফ linguistic which is concerned with the semantic study of word meaning how to varies the meaning context to context এই যে ইয়াত কথাটো লিখা আছে কেনেকৈ কণ্টেক্সৰ ওপৰত মিনিংখিনি ভেৰি হ'ব এইটোকে কি বুলি কোৱা হ'ব লেক্সিকো চিমান্টিক ভেৰিয়েন্স বা পলিচেমি বুলি কোৱা হ'ব নিশ্চয় কথাখিনি বুজি পাইছে এইবোৰ টাৰ্মছ কেতিয়াবা আহি যায় ইয়াত লিখা আছে যেনেকুৱা মনোচিমান্টিক ৱৰ্ড তাৰমানে মনোচিমান্টিক ৱৰ্ড এ ৱৰ্ড হেভিং অনলি ওৱান মিনিং ইজ কল মনোচিমান্টিক ৱৰ্ড চিমান্টিক মানে অৰ্থৰ কথা বুজাইছে গতিকে মনো মানে এটা যাৰ অৰ্থ এটা হ'ব তেতিয়া তাক কি বুলি ক'ব মনোচিমান্টিক ৱৰ্ড যেনেকুৱা হাইড্ৰজেন তাৰপিছত মলিকুল এইবিলাকৰ মিনিং এটাই যেনেকুৱা চিমান্টিক ষ্টাডি অফ মিনিং ইন এ লেংগুৱেজ ইজ ন'ন এজ চিমান্টিক কেতিয়াবা দিব যে চিমান্টিক হোৱাট ইজ কল চিমান্টিক ষ্টাডি অফ মিনিং যেতিয়া আপুনি কোনো বস্তুৰ মিনিঙৰ বিষয়ে অধ্যয়ন কৰিব তেতিয়া চিমান্টিক বুলি ক'ব আৰু এখন ডেফিনেশ্যন দিয়া আছে দ্য ষ্টাডি অফ মিনিং অফ ৱৰ্ডছ ফ্ৰেজেছ এণ্ড চেণ্টেন্সেছ ইজ কল চিমান্টিক্স নিশ্চয় কথাখিনি বুজি পাইছে দেন আহিল আপোনালোকৰ মৰ্ফলজি হোৱাট ইজ কল মৰ্ফলজি ইয়াত হ'ব আপোনালোকৰ ষ্ট্ৰাকচাৰ ষ্টাডি অফ ষ্ট্ৰাকচাৰ ইজ কল মৰ্ফলজি ইজ দ্য ষ্টাডি অফ ৱৰ্ড ষ্ট্ৰাকচাৰ শব্দখিনি আপুনি কেনেকৈ এৰেঞ্জমেণ্ট কৰিব কোনটো ষ্ট্ৰাকচাৰত বহাব এইটোকে মৰ্ফলজি বুলি কোৱা হয় দেন ইয়াত এটা কুৱেশ্যন দিয়া হৈছে হোৱাট ইজ ফনিমছ অৰ্থাৎ ফনিমছ কি যোনটো চাউণ্ড বুলি কোৱা হয় study of sounds are phonemes or that 44 sounds are called phonemes 44টা আমাৰ ইংৰাজী সাউন্ড আছে এই সাউন্ডক কি বুলি কোৱা হয় ফোনিম বুলি কোৱা হয় 44টা সাউন্ডৰ ভিতৰত 20 are vowel sound and 24 are consonant sounds 20 vowel soundক আকৌ দুটা ভাগত ভাগ কৰা হৈছে 12 are diphthongs 12 are pure vowel sound and 8 are diphthongs নিশ্চয় কথাখিনি বুজি পাইছে দেন ইয়াত আৰু এটা প্ৰশ্ন দিয়া হৈছে যে what does the term suprasegmental ৰেফাৰ টু সুপ্ৰা ছেগমেণ্টালে কি বুজায় এইটো বস্তু বহুত ভালকৈ মনোযোগ দিব দ্য টাৰ্ম সুপ্ৰা ছেগমেণ্টাল ৰেফাৰ্ছ টু এ ভোকাল ইফেক্ট ডেট এক্সটেন্ডছ অভাৰ মোৰ দেন ওৱান চাউণ্ড ছেগমেণ্ট ইন এন আটাৰেঞ্চ এটা শব্দৰ জৰিয়তে আপুনি কেইবাটাও শব্দ কৰিব পাৰিব তেতিয়া এইটো কি বুলি কোৱা হ'ব সুপ্ৰা ছেগমেণ্টাল যেনেকুৱা উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ এনেকুৱা ধৰণৰ বস্তু হ'ব নিশ্চয় কথাখিনি বুজি পাইছে ইয়াত আপোনালোকৰ কৈছে হোৱাট ইজ ফোনিমছ স্মলেষ্ট চাউণ্ড ইউনিট ইজ কল ফোনিমছ যেনেকুৱা পা বা ক হ এইবিলাকক কি ক'ব ফোনিমছ বুলি কোৱা হ'ব অৰ্থাৎ স্মলেষ্ট চাউণ্ড ইউনিট ইজ কল ফোনিমছ মৰফিমছ কাক ক'ব
স্মলেষ্ট মিনিংফুল ৱাৰ্ড ইজ কল্ড মৰফিমছ, যেনেকুৱা কেট, পেন, সৰু সৰু যোনটো শব্দৰ মিনিং আহি যায়, যেনেকুৱা ইন মানে ভিতৰত টু মানে লৈ, এইবিলাকক কি বুলি কোৱা হ'ব? মৰফিমছ বুলি কোৱা হ'ব। এইটো বস্তু ভালকৈ মনোযোগ দিব আপোনালোকে যে চিনটেক্স দিয়া হৈছে আৰু ইয়াত চিমেণ্টিক দিয়া হৈছে। চিমেণ্টিক দিয়া হৈছে, চিনটেক্স মানে হ'ল আপোনালোকৰ ষ্ট্ৰাকচাৰ একৰ্ডিং টু গ্ৰামাৰ ৰুল, লাইক ষ্ট্ৰাকচাৰ, ষ্ট্ৰাকচাৰৰ নিচিনা য'ত আপোনাৰ গ্ৰামাৰ ৰুল থাকিব তাকে কি বুলি ক'ব? চিনটেক্স। আৰু চিমেণ্টিক হ'ল মিনিং, অৰ্থাৎ একৰ্ডিং টু মিনিং, অৰ্থ হিচাপে কি বুজাব এইটো কি বুলি ক'ব? চিমেণ্টিক। এতিয়া চিনটেক্স কেনেকুৱা হ'ব? যেনেকুৱা ছাবজেক্ট যোগ ভাৰ্ব যোগ অবজেক্ট কথাখিনি বুজি পাইছে। তলৰ এক্সাম্পল দুখন চালে আপোনালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব। মই এইটোৰ জৰিয়তে কি ক'ব খুজিছোঁ, যেনেকুৱা কাউজ ড্ৰিংকছ মিল্ক, গৰুৱে গাখীৰ খায়, কথাখিনি চিন্তা কৰিব। ইয়াত ছাবজেক্ট দিছোঁ, ইয়াত ভাৰ্ব দিছোঁ, ইয়াত অবজেক্ট দিছোঁ। আমাৰ চেণ্টেন্সটো কি মিনিং হিচাপে আমাৰ এইটো শুদ্ধ হৈছে, কিন্তু গ্ৰামেটিকেলি ভুল হৈছে। আৰু 2 নম্বৰত এটা দি আছে কাউজ মিল্ক গিভ, গৰুৱে আমাক গাখীৰ দিয়ে, তেনেহ'লে এইটো সম্পূৰ্ণৰূপে শুদ্ধ হ'ব, এইটো পাৰ্চিয়েলি শুদ্ধ হ'ব। ইয়াত তলত কথা দুখন লিখি দিয়া হৈছে আপোনালোকৰ। এতিয়া আপোনালোকে ভালকৈ মনোযোগ দিব যে কাউজ ড্ৰিংকছ মিল্ক, গৰুৱে গাখীৰ খায়। 1 নম্বৰ ইজ চিনটেক্টিকেলি কাৰেক্ট, অৰ্থাৎ ষ্ট্ৰাকচাৰ হিচাপে আমাৰ কাৰেক্ট হৈছে, বাট চিমেণ্টিকেলি ইনকাৰেক্ট, অৰ্থাৎ মিনিং অনুযায়ী এই চেণ্টেন্সটো আমাৰ ভুল হৈছে। 1 নম্বৰ চেণ্টেন্সটো নিশ্চয় কথাখিনি বুজি হৈছে। এতিয়া 2 নম্বৰ চেণ্টেন্সটো চাওক। 2 নম্বৰ ইজ চিন্থেটিকেলি এজ ৱেল এজ চিমেণ্টিকেলি কাৰেক্ট, অৰ্থাৎ এইটো গ্ৰামাটিকেলিও ৰাইট হৈছে আৰু মিনিংফুলিও ৰাইট হৈছে। গতিকে এইটো ক'ব চিন্থেটিকেলি এজ ৱেল এজ চিমেণ্টিকেলি কাৰেক্ট। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত আৰু এখন উদাহৰণ দিয়া আছে, যেনেকুৱা ৰীনা ড্ৰাইভছ এ বাইচাইকেল, বাইচাইকেলৰ লগত কেতিয়াও ড্ৰাইভছ নহয়, যদিও এইটো চিনটেক্টিকেলি কাৰেক্ট, অৰ্থাৎ ষ্ট্ৰাকচাৰ হিচাপে এইটো কাৰেক্ট হৈছে, কিন্তু চিমেণ্টিকেলি ইনকাৰেক্ট হৈছে। তেনেহ'লে এইটো শুদ্ধকৈ লিখিলে কি হ'ব? ৰীনা ৰাইডছ এ বাইচাইকেল, চিনটেক্টিকেলি এজ ৱেল এজ চিমেণ্টিকেলি কাৰেক্ট। নিশ্চয় কথাখিনি বুজি পাইছে আপোনালোকে। ইয়াত আৰু এখন বস্তু দিয়া হৈছে, হোৱাট ইজ ফনেটিক্স, অৰ্থাৎ ফনেটিক্সনো কি? ফনেটিক্স ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ স্পীচ, অৰ্থাৎ যোনবিলাক আমি কথা কওঁ এইবিলাকৰ চাইণ্টিফিক ষ্টাডি। এইটো ফনেটিক্সৰ অহাৰ লগে লগে চাউণ্ডৰ কথা আহি যাব। এখন ডেফিনেশ্যন দিব পাৰিব, ফনেটিক্স ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ চাউণ্ড অফ এ স্পীচ, এনেকৈ দিলেও হৈ যাব। যেনেকুৱা হাউ স্পীচ চাউণ্ডছ আৰ প্ৰডিউচ, কেনেকৈ চাউণ্ড প্ৰডিউচ হয়, আৰু চাউণ্ডটো প্ৰডিউচ কৰাক এইটো কি বুলি কোৱা হয়? আৰ্টিকুলেটৰী ফনেটিক্স। হাউ উই হিয়াৰ এণ্ড ৰিকগনাইজ ডিফাৰেণ্ট চাউণ্ডছ, আমি কেনেকৈ শব্দবোৰ শুনো আৰু এইবিলাক ৰিকগনাইজ কৰোঁ, পৰিচয় কৰোঁ, এইটো কওঁ কাণেৰে শুনা কথা, গতিকে অডিটৰী ফনেটিক্স। হাউ উই কেন ৰেকৰ্ড স্পীচ চাউণ্ডছ উইথ ৰিটেন চেম্বলছ, যেনে ট্ৰান্সক্ৰিপশ্যন অফ চাউণ্ডছ, কিতাপৰ যোনবিলাক পঢ়া থাকে এইবিলাকক কি ক'ব? ট্ৰান্সক্ৰিপশ্যন অফ চাউণ্ড। চ' এইখিনি আছিল আপোনালোকৰ এই ইংলিছ টাৰ্মছৰ ওপৰত এখন সৰু ভিডিঅ'। এইখিনি বস্তু আপোনালোকে চাব আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব, বহুত ভিতৰত সোমাই যাব। 1 মিনিট 2 মিনিট চালে আপোনালোকৰ ভিডিঅ'ৰ একো বুজি নাপাব। গতিকে গোটেইখিনি যেতিয়া চাব তেতিয়া ভিডিঅ'ৰ মূল বিষয়বস্তুখিনি আপোনালোকে বুজি পাব। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'খন ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে ইয়াৰ বেনিফিট সকলোৱে ল'ব পাৰে। চ' বন্ধুসকল, শেষত আপোনালোকক ধন্যবাদ দি আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।